মাত্ৰ এজন মানুহে সমাজত কিবা প্ৰভাৱ পেলাব পাৰেনে? নমস্কাৰ, আমাৰ এই ভক্তিবচন অনুষ্ঠানলৈ আমাৰ দৰ্শকসকলক উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। এই অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াত গোটেইখন বাইবেল অধ্যয়ন কৰা হ'ব, মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক লোৱা হ'ব আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব বুলি আশা কৰিব পাৰি। এই অনুষ্ঠানৰ যোগেৰে খ্ৰীষ্টীয় বিশ্বাসী লোকসকল বিশেষভাৱে লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ উপদেশক নামৰ পুস্তকখনৰ ৯ নম্বৰ অধ্যায়ৰ এটা পৰিচয় ভিত্তিক আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত এই উপদেশক নামৰ পুস্তকৰ ৯ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। চলোমনে সন্তুষ্টি আৰু আনন্দৰ বাবে নানা উপায় অৱলম্বন কৰি চাইছিল। তেওঁ জ্ঞান আহৰণ কৰি কিন্তু সন্তুষ্ট হোৱা নাছিল। তেওঁ দৰ্শন আৰু মনোবিজ্ঞানৰ অধ্যয়ন কৰিছিল। সুখ আৰু বস্তুবাদৰ মাজত সোমাইছিল। নিয়তিবাদৰ চেষ্টা কৰিছিল। তেওঁ আত্মসন্তুষ্টি আৰু স্বাৰ্থপৰতাৰ পথ চেষ্টা কৰিছিল। নিজৰ বাবে জীয়াই থাকি চাইছিল। তেওঁ ধৰ্মৰ পথ চেষ্টা কৰিলে, কিন্তু একোতে সন্তুষ্ট হ'ব নোৱাৰিলে। ধন সম্পত্তিৰ পথ, নৈতিকতাৰ পথ একোতেই সন্তুষ্ট নহ'ল। এনে ভাৱ হ'ল যে ভাল আৰু বেয়াৰ মাজত একো পাৰ্থক্য নাই, কাৰণ সকলোৰে অন্ত একেই। গতিকে বৰ বেছি একো চিন্তা নকৰি ঈশ্বৰে যিমান দিন জীয়াই ৰাখে খাই বৈ উপভোগ কৰি থকাই ভাল। জীৱনৰ কষ্টকৰ সময়খিনি উপভোগ কৰি থকাই ভাল। এনেকুৱা লোকে এটা কঠিন জীৱন দৰ্শন মানি চলিও আৰু আচলতে জীৱনত প্ৰকৃত শান্তি উপভোগ নকৰিলে। অগষ্টিন নামৰ এজন সাধুৱে কৈছিল যে সকলো মানুহৰ অন্তৰত এটা অশান্ত অৱস্থা আছে আৰু সৃষ্টিকৰ্তা ঈশ্বৰক লাভ কৰাৰ পাছতহে সেই অশান্ত অৱস্থাটো শান্ত হয়। ঈশ্বৰে মানুহৰ অন্তৰত সেই অশান্ত অৱস্থাটো দিছে যাতে মানুহে ঈশ্বৰক বিচাৰে। চলোমনে লিখিছে যে তেওঁ ভৱিষ্যতৰ বিষয়ে একো চিন্তা নকৰে। অনন্তকলীয়া জীৱনৰ বিষয়ে তেওঁ একেবাৰেই নাভাবে, কাৰণ সেই বিষয়ে তেওঁ একোকে নাজানে। তেওঁ কৈছে যে তেওঁৰ এনেকুৱা লাগে যে মানুহ যিফালে নাযায় কিয় একো পাৰ্থক্য নাই, কাৰণ সকলো মানুহ একেধৰণেই পৃথিৱীলৈ আহে। কিন্তু আমি মনত ৰখা উচিত যে এইটো ঈশ্বৰে দিয়া উত্তৰ নহয়। মানুহৰ দৃষ্টিতহে কথাবোৰ এনেকুৱা যেন লাগে। মানুহে যেতিয়া আন মানুহবোৰলৈ চায় তেতিয়া এনেকুৱা অনুভৱ হয়। কথাবোৰ অধিক বহলাই জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ উপদেশক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই উপদেশক পুস্তকখনৰ ৯ নম্বৰ অধ্যায়টো আলোচনা কৰিবলৈ লৈ আচলতে সেই অধ্যায়টোৰ আলোচনাৰ পূৰ্বে কিছু পাতনি কথাহে আলোচনা কৰিলোঁ। সময়ৰ অভাৱত আমি মূল অধ্যায়টো আলোচনা কৰাই নহ'ল। আজিৰ অনুষ্ঠানতহে আমি ৯ নম্বৰ অধ্যায়ৰ আলোচনা হাতত ল'ব খুজিছোঁ। আমি ইতিমধ্যেই উল্লেখ কৰি আহিছোঁ যে এই উপদেশক পুস্তকখনত ইছৰাইলৰ ৰজা চলোমনে তেওঁৰ জীৱনৰ অভিজ্ঞতাবিলাক বৰ্ণাইছে। তেওঁ নিজৰ আত্মাক সন্তুষ্ট কৰিবৰ কাৰণে এই সূৰ্যৰ তলত থকা সকলো ধৰণৰ পন্থা, সকলো ধৰণৰ ব্যৱস্থা অৱলম্বন কৰি চাইছিল। ভোগ সম্ভোগত লিপ্ত হৈ তেওঁ চাইছিল। যিহেতু তেওঁ ৰজা আছিল
শাৰীৰিক ভোগ সম্ভোগৰ বাবে প্ৰয়োজনীয় যিকোনো বস্তু তেওঁ গোটাই ল'ব পাৰিছিল। সকলো উপভোগ কৰি তেওঁ চাইছিল, কিন্তু সেইবোৰে তেওঁক সন্তুষ্টি দিব পৰা নাছিল। তেওঁ ৰজা হিচাপে যথেষ্ট সা সম্পত্তি গোটাইছিল, যথেষ্ট ঐশ্বৰ্য বিভূতিৰ মালিক তেওঁ হৈছিল, আৰু সেইবোৰেও তেওঁৰ অন্তৰত প্ৰকৃত শান্তি দিব পৰা নাছিল। তেওঁ নৈতিকতাৰ জীৱন যাপন কৰিও চাইছিল, যি ভাল সেইবোৰ পালন কৰিও চাইছিল, কিন্তু তেনেদৰে নৈতিকভাৱে জীৱন কটাবলৈ চেষ্টা কৰিও তেওঁ জানিছিল যে সেইবোৰে আচলতে অন্তৰত শান্তি দিব নোৱাৰে। ধৰ্ম ব্যৱস্থা পালন কৰিও তেওঁ চাইছিল, বিভিন্ন ধৰ্মীয় ৰীতি নীতি আদি পালনৰ যোগেদিও যে আচলতে শান্তি নাপায় সেই কথা তেওঁ পাকে প্ৰকাৰে বুজি পাইছিল। ইত্যাদি নানা ধৰণৰ জীৱন দৰ্শন, নানা ধৰণৰ প্ৰণালী তেওঁ অৱলম্বন কৰিছিল, কিন্তু সকলোৰে শেষত তেওঁ এটা সিদ্ধান্তলৈ আহিছিল যে অসাৰ, সকলো অসাৰ, একো লাভ নাই, সকলো শূন্য, এইবোৰ একোৱেই মানুহক সন্তুষ্ট কৰিব নোৱাৰে। আমি এই কথাটো উল্লেখ কৰিছিলোঁ যে এই উপদেশক পুস্তকখনৰ কথাখিনি আচলতে খ্ৰীষ্টীয় বিশ্বাসৰ কথা নহয়, অৰ্থাৎ ইয়াত প্ৰকাশ পোৱা জীৱন দৰ্শনবোৰ বা মতবোৰ খ্ৰীষ্টীয় বিশ্বাসৰ জীৱন দৰ্শন নহয়, সেইবোৰ খ্ৰীষ্টীয় বিশ্বাসৰ মত নহয়। কাৰণ ঈশ্বৰক নাভাবি, ঈশ্বৰক বাদ দি মানুহে নিজৰ চেষ্টাৰে শান্তি লাভ কৰিবলৈ কৰা প্ৰচেষ্টাৰ কথাহে ইয়াত কোৱা হৈছে। সেইবোৰে আমাক সন্তুষ্টি নিদিয়ে, সুখ নিদিয়ে, আমাৰ আত্মাৰ হাবিয়াস পূৰ্ণ নকৰে, অন্তৰৰ ক্ষুধা দূৰ নকৰে। এই কথাটো বুজি নাপায় বহুতো নাস্তিক লোকে এই পুস্তকখনৰ পৰা উদ্ধৃতি দিয়ে। আচলতে খ্ৰীষ্টক নজনা, খ্ৰীষ্টক বিশ্বাস নকৰা মানুহৰ দৃষ্টিভংগী সম্পূৰ্ণ বেলেগ। তেনে মানুহে জাগতিক দৃষ্টিৰেহে কথাবিলাক চায়, কথাবিলাকৰ আচল অৰ্থ তেওঁলোকে কেতিয়াও বুজি নাপায়। জগতত মানুহৰ দ্বাৰা প্ৰচলিত যিমানবোৰ চিন্তা দৰ্শন আছে, যিমানবোৰ ব্যৱস্থা আছে, সেইবোৰৰ পৰা মানুহৰ আচল আত্মিক সমস্যাৰ সমাধান কেতিয়াও নহয়। খ্ৰীষ্টই হৈছে সমাধান, একমাত্ৰ সমাধান। মানুহে চিন্তা কৰি উলিওৱা সকলোবোৰ ব্যৱস্থা আৰু পন্থাই মানুহলৈ কঢ়িয়াই আনে কেৱল শূন্যতা আৰু হতাশা, কিন্তু প্ৰভু যীশুখ্ৰীষ্টই আমাৰ জীৱনলৈ কঢ়িয়াই আনে পূৰ্ণতা, পৰিপূৰ্ণতা। এতিয়া আমি উপদেশক পুস্তকৰ 9 নম্বৰ অধ্যায়টো অধ্যয়ন কৰিম। পদবোৰ পাঠ কৰি আমি চাই যাম। প্ৰথমতে আমি 1 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। উপদেশক 9 নম্বৰ অধ্যায় 1 নম্বৰ পদ। কিয়নো মই এই সকলো বিষয় অনুসন্ধান কৰিবলৈ এই সকলো বিষয়লৈ মন দিলোঁ, যে ধাৰ্মিক আৰু জ্ঞানী লোকবিলাক আৰু তেওঁবিলাকৰ কৰ্ম ঈশ্বৰৰ হাতত আছে। প্ৰেমেই হয় নে ঘিনেই হয় তাক মানুহে নাজানে, সকলো তেওঁবিলাকৰ আগলৈ আছে। মানুহে পৃথিৱীত থকা দিনকেইটাৰ ভৱিষ্যত আৰু নিজৰ ল'ৰা ছোৱালী সাংসাৰিক ভৱিষ্যতৰ কথা মানুহে চিন্তা কৰে, কিন্তু তাতকৈ আৰু বেছি চিন্তা কৰিব নোৱাৰে। কাৰণ অনন্তকাল মানুহৰ অচিনাকি আৰু তাত কি হ'ব মানুহে একো নাজানে। সেইবুলি অনন্তকাল নোহোৱাও নহয়, নিশ্চয় আছে, কিন্তু মানুহে সেই কথা চিন্তা নকৰে, কাৰণ সেইবোৰ কথা স্বাভাৱিক মানুহে কেতিয়াও বুজি নাপায়। 2 নম্বৰ পদ। সকলোলৈকে সকলো একেদৰে ঘটে, ধাৰ্মিক কি দুষ্ট, সৎলোক আৰু কি সূচী কি অসুচী, আৰু বলিদান কৰোঁতা কি বলিদান নকৰোঁতা সকলোলৈকে একে ঘটনা ঘটে। সৎলোক যেনে পাপীও তেনে, শপতকাৰী যেনে শপতলৈ ভয়কাৰীও তেনে। দেখাত মানুহৰ এনেকুৱা লাগে যে যিকোনো পথেৰে গ'লেও একো পাৰ্থক্য নাই, সকলোৰে ফল একে যেন লাগে। পৃথিৱীত থকা কালত মানুহে যি পথেৰে চলিলেও সকলোৰে শেষ গতি একে যেনেই লাগে, এইবুলি চলোমনে কৈছে। অৱশ্যে মানুহৰ শেষ গতি একেই, কিন্তু এয়া সূৰ্যৰ তলত থকা মানুহৰহে ধাৰণা, এয়া ঈশ্বৰৰ কথা নহয়। সাধাৰণ মানুহে যেতিয়া জগতখনলৈ চায় তেতিয়া এনে ধাৰণা লয়, কিন্তু ঈশ্বৰক জনাৰ পাছতহে মানুহৰ এই ধাৰণা সম্পূৰ্ণ সলনি হয়। 3 নম্বৰ পদ পাঠ কৰি দিম, শুনিবচোন।
সূৰ্যৰ তলত কৰা সকলো কাৰ্যৰ ভিতৰত এয়ে অতি দুখৰ বিষয় যে সকলোলৈকে সমান ঘটনা ঘটে। এনেকি মনুষ্য সন্তানবিলাকৰ মন দুষ্টতাৰে পূৰ, আৰু জীয়াই থাকে মানে সিহঁতৰ হৃদয়ৰ মাজত পাগলামি থাকে, পাছে মৃতবিলাকৰ ওচৰলৈ যাব লগা হয়। ইয়াত এই বুলি কোৱা হৈছে যে মানুহেনো কিয় কাম কৰিব লাগে, কিয় কষ্ট কৰিব লাগে? জীৱনটো এটা ডাঙৰ লটাৰীৰ নিচিনা। মানুহৰ জীৱনটো পৰিস্থিতিৰ দাস। ইয়াত কোৱা হৈছে যে মৃত্যুৱে যদি মানুহৰ শেষ গতি, তেন্তে দুদিনীয়া জীৱনত ইমান কষ্ট কিয় কৰিব লাগে? এই বুলি আজিকালিৰ মানুহেও কয়। এইটো আমি মানুহবিলাকৰহে ধাৰণা, ঈশ্বৰৰ নহয়। ইয়াক লৈ বহুত বিখ্যাত দাৰ্শনিকে বহুত কথা কৈছে যদিও তাত নতুন একো নাই, কাৰণ চলোমনে বহু আগতেই এই অনুসন্ধান কৰি পাইছিল। 4 নম্বৰ পদটো শুনিবচোন। কিয়নো সকলো জীৱিত লোকৰ মাজত প্ৰত্যাশা আছে, কাৰণ মৰা সিংহতকৈ জীয়া কুকুৰেই ভাল। এই কথাটো যদি আমি মানি চলোঁ, তেনেহ'লে আমাৰ জীৱনৰ দৰ্শনটো এনেকুৱা হ'ব: ইট, ড্ৰিংক এণ্ড বি মেৰী, টুমৰো ইউ ডাই। অৰ্থাৎ খোৱা, পিয়া, মৌজ কৰা, কিয়নো অহাকালিলৈ তুমি মৰিবা। যদি সেইটোৱেই হয়, তেনেহ'লে আপুনি জ্ঞানী নে মূৰ্খ সেইটোৰ পৰা একো পাৰ্থক্য নাই। তথাপি মৰাতকৈ জীয়াই থকাই ভাল, মূৰ্খ হ'লেও জীয়াই থকাটো ভাল। প্ৰিয় শ্ৰোতা, মৰা সিংহতকৈ জীয়া কুকুৰ এটা নিশ্চয় বেছি ভাল। সেইবুলিয়েই মৰা ধাৰ্মিক এজনতকৈ জীয়া দুষ্ট এজন ভাল বুলি আপুনি যদি ভাবে, তেন্তে এই পৃথিৱীত আপুনিও খাই বৈ আনন্দ কৰি মৰিব পাৰে। কিন্তু মৃত্যুৰ পাছত আপোনাৰ মনত একো নাথাকিলেও প্ৰকৃততে কিন্তু কিবা এটা আছে, সেইটো আপুনি জানি থোৱা ভাল। মৃত্যুৰ পিছত কিন্তু অনন্তকাল আছে। সেই অনন্তকালত আপোনাৰ দশা কি হ'ব? 5 নম্বৰ পদ। কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে, কিন্তু মৃত লোকবিলাকে একোকেই নাজানে, আৰু সিহঁতে সিবিলাকৰ শ্ৰমৰ ফল আৰু নাপায়, কিয়নো সিহঁতৰ স্মৃতি লুপ্ত হয়। এইটোৱেই হ'ল সূৰ্যৰ তলত থকা মানুহৰ ধাৰণা যে মৃত্যুৱেই শেষ, মৃত্যুৰ পাছত আৰু একো নাই। সেইকাৰণে মৰা সিংহ হোৱাতকৈ জীয়া কুকুৰ হোৱাই ভাল বুলি সূৰ্যৰ তলত থকা মানুহবোৰে ভাবে। ইয়াতেই আত্মাৰ নিদ্ৰাৰ ধাৰণাটো আছে বুলি বহুতে কয়। এই সকলোখিনি আচলতে সূৰ্যৰ তলত থকা মানুহৰহে মনৰ ধাৰণা। যদিহে মৃত্যুৱেই সকলো শেষ আৰু মৃত্যুৰ পাছত একোৱেই নাই, তেনেহ'লে কথাবোৰ মানুহৰ চকুত এনেকুৱাই লাগিব। সেইকাৰণেই মানুহে কয় মৰা সিংহতকৈ জীয়া কুকুৰেই ভাল। কিন্তু মৃত্যুৰ পাছত কি হ'ব সেইটো আমাক ঈশ্বৰে জনাই দিছে। আমাৰ শৰীৰটো কবৰত শুৱাই দিয়া হ'ব, আৰু কবৰত আমাৰ শৰীৰটোহে শুই থাকিব। শাস্ত্ৰত এই কথাটো অতি পৰিষ্কাৰভাৱে জনাই দিয়া হৈছে যে মৃত্যু হোৱাৰ লগে লগে ঈশ্বৰৰ সন্তানসকল অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ আত্মা প্ৰভু যীশুৰ গুৰিলৈ যায়গৈ। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ 2 কৰিন্থিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদত পাঠ কৰি দিছোঁ, শুনিবচোন। এতেকে আমি সদায় সাহিয়াল হৈ আছোঁ আৰু জানো যে এই শৰীৰত নিবাস কৰোঁ মানে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছোঁ। কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দৰে চলিছোঁ। আমি সাহিয়াল যে হৈছোৱেই, শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাও ভাল দেখিছোঁ। প্ৰকৃত ব্যক্তি অৰ্থাৎ আত্মাটো প্ৰভুৰ ওচৰলৈ যায়গৈ, শৰীৰৰ পৰা অনুপস্থিত, কিন্তু প্ৰভুৰ আগত উপস্থিত হয়গৈ। আমি যিটো শৰীৰত বাস কৰি আছোঁ, সেই শৰীৰ আমাৰ পাৰ্থিৱ ঘৰ বা তম্বুৰ নিচিনা, আৰু এই তম্বুৰ পৰা আমি এদিন ওলাই যাম। গতিকে আত্মাৰ টোপনি বোলা যিটো মতবাদ, সেইটো খ্ৰীষ্টীয় মতবাদ নহয়, সেইটো খ্ৰীষ্টীয় বিশ্বাস নহয়। মানুহেহে তেনেকৈ ভাবে। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুক বিশ্বাস কৰে, তেন্তে এই অধিকাৰ আপুনিও পাব। মৃত্যুৰ পাছত অনন্তকালৰ বাবে প্ৰভু যীশুৰ লগত থকাৰ অধিকাৰ। এতিয়া
6 নম্বৰ পদটো পাঠ কৰি দিম, শুনিবচোন। সিহঁতৰ প্ৰেম, সিহঁতৰ ঘিণ আৰু সিহঁতৰ অসূয়া নষ্ট হৈ গ'ল, আৰু সূৰ্যৰ তলত কৰা সকলো কাৰ্যত সিহঁতে কোনো কালেও আৰু ভাগ নাপাব। আমি আগতেও কৈ আহিছোঁ যে এই অধ্যায় দুখ হতাশাৰ ভাৱেৰে ভৰা অধ্যায়। জীৱনটো অসাৰ, লক্ষ্যহীন আৰু অৰ্থহীন যেন লাগে। প্ৰিয় শ্ৰোতা, আমি আগতে উল্লেখ কৰি আহিছোঁ যে সূৰ্যৰ তলত কৰা সকলো কাৰ্যই পৰমাৰ্থিক জীৱনৰ বাবে অসাৰ। কাৰণ মৃত্যুৱেই যদি শেষ হয়, তেন্তে জীৱনৰ সাৰ্থকতা, অৰ্থ আৰু উদ্দেশ্য ক'ত? মানুহ জন্তুৰ নিচিনাই হ'ল। জীৱৰ ক্ৰমবিকাশ তত্ত্বই শিকায় যে মানুহ এদিন বোলে জন্তু আছিল, আৰু সেই জন্তুৰ পৰা লাহে লাহে আহি মানুহ হ'ল। আৰু আজি সূৰ্যৰ তলত মানুহেও তাকেই ক'ব ধৰিছে যে মানুহ পশুৰ পৰাই হোৱা কাৰণে আচলতে মানুহ পশুৱেই, আৰু সেইকাৰণে মানুহৰ শেষ গতিও পশুৰ নিচিনাই। মানুহ পশুৰ নিচিনাকৈ মৰিব, তাতেই সকলো শেষ। কিন্তু আমি জানো মানুহক ঈশ্বৰে বেলেগ হিচাপে সৃষ্টি কৰিছিল। কোনো জন্তুৰ পৰা ক্ৰমবিকাশ হৈ মানুহ হোৱা নাই। প্ৰভু যীশুত বিশ্বাস কৰা লোকসকলে জানে যে তেওঁলোকক ঈশ্বৰেহে সৃষ্টি কৰিছে। গতিকে এদিন আমি ঈশ্বৰলৈ যামগৈ। 7 নম্বৰ পদ, তুমি যোৱা, আনন্দেৰে নিজৰ আহাৰ ভোজন আৰু হৰ্ষিত মনেৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ, কিয়নো ঈশ্বৰে তোমাৰ কৰ্ম পূৰ্বৰে পৰা গ্ৰহণ কৰিলে। কেৱল এই বৰ্তমান কালৰ কথাই জনা, মৃত্যুৰ পাছত একো নাই বুলি ভবা জাগতিক মানুহৰ কাৰণে এই জগতখনেই সকলো। তেওঁলোকে এনেদৰে কয়, খোৱা, বোৱা, মৌজ কৰা, আনন্দ কৰা, কাৰণ মৰাৰ পিছত আৰু একো নাই, একো লাভ নাই। গতিকে এতিয়াই সকলো উপভোগ কৰা। কিন্তু এনেকুৱা জীৱন নিশ্চয় অতি আমনিদায়ক জীৱন হ'ব। কল্পনা কৰি চাওকচোন। এতিয়া 8 আৰু 9 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। তোমাৰ বস্ত্ৰ সৰ্বদাই শুক্লবৰ্ণ হওক, আৰু তোমাৰ মূৰত তেলৰ অভাৱ নহওক। সূৰ্যৰ তলত ঈশ্বৰে তোমাক অসাৰ আয়ুস যিমান দিন দিয়ে, তোমাৰ সেই সকলো অসাৰ দিনত তুমি নিজ প্ৰিয়া ভাৰ্যাৰ লগত আনন্দ কৰা। কিয়নো জীৱনৰ কালত আৰু তুমি সূৰ্যৰ তলত যি পৰিশ্ৰম কৰা, সেই পৰিশ্ৰমত এয়েই তোমাৰ পাব লগা ভাগ। মানুহে ভাল সাজ পোছাক পিন্ধি নিজক সুখী যেন দেখুৱায়, বিবাহ পাশত আবদ্ধও হয়। আৰু সূৰ্যৰ তলত এই পৃথিৱীত বিবাহিত জীৱনৰ এক অপূৰ্ব আনন্দও আছে। আনন্দ আছে সঁচা, কিন্তু খ্ৰীষ্টক নজনা, খ্ৰীষ্টক বিশ্বাস নকৰা দম্পতীসকলৰ জীৱনত আছে শূন্যতা। এদিন নহয় এদিন সেই কথা তেওঁলোকে উপলব্ধি কৰে, কিন্তু বাধ্য হৈ তেওঁলোকে বিবাহিত জীৱন কটাই থাকে। এই বিবাহিত জীৱনৰ অলপ যদি আনন্দ আছেও, এই আনন্দ জীয়াই থকা কালতহে। এই আনন্দৰ পৰা আচলতে একো লাভ নাই। মৃত্যুৰ পাছত এই আনন্দ আৰু নাই। সেইকাৰণে এই বিষয়ত মানুহে বেছি গুৰুত্ব দিয়ে যদিও আচলতে ইও অসাৰ। এইবোৰেও মানুহক মৃত্যুৰ পাছত হ'বলগীয়া জীৱনৰ বাবে একো আশা দিব নোৱাৰে, কোনো ধৰণে মানুহক সহায় কৰিব নোৱাৰে, কোনো ধৰণে প্ৰস্তুত কৰিব নোৱাৰে। এতিয়া 10 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, যি যি কাৰ্য তোমাৰ হাতত পৰে তাক যত্নেৰে কৰিবা, কিয়নো তুমি যি ঠাইলৈ যাব লাগিছা সেই চিউলত কোনো কাৰ্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান একোৱেই নাই। এৰা প্ৰিয় শ্ৰোতা, মৃত্যুৰ পাছত যি চিউললৈ যাব লাগিব তাত কোনো কাৰ্য, কোনো কল্পনা, কোনো বিদ্যা, জ্ঞান একোৱেই নাই বুলি ইয়াত জনোৱা হৈছে। এই কথা নিশ্চয় সঁচা যে মৃত্যুৰ পাছত হাতে কোনো হাতুৰি ধৰিব নোৱাৰে, আৰু মগজুৱেও কোনো চিন্তা কৰিব নোৱাৰে। কিন্তু এই কথা আমি মনত ৰখা উচিত যে ইয়াত মানুহৰ শৰীৰটোৰ কথাহে কোৱা হৈছে।
তেওঁ হাতৰ কথা কৈছে, আত্মাৰ কথা কোৱা নাই। হাতখনহে কবৰত থাকিব, আত্মাটো নাথাকে। কিন্তু ঈশ্বৰৰ সন্তান হোৱা লোকসকল মৃত্যুৰ লগে লগে ঈশ্বৰৰ ওচৰলৈ যাব আৰু এদিন যেতিয়া প্ৰভু যীশু পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব, তেতিয়া তেওঁলোকে লাভ কৰিব এটা গৌৰৱান্বিত শৰীৰ। খ্ৰীষ্টক বিশ্বাস নকৰা লোকসকল যাব মৃত লোকৰ ঠাইলৈ আৰু এদিন খ্ৰীষ্টৰ বিচাৰৰ সন্মুখীন তেওঁলোক হ'ব লাগিব। গতিকে মৃত্যুতেই সকলো শেষ নহয়। 11 নম্বৰ পদ। মই ঘূৰি আকৌ সূৰ্যৰ তলত চাই দেখিলোঁ যে লৰ মৰামৰি খেলত বেগীবিলাক, ৰণত বীৰবিলাক যে জয় হয়, আৰু জ্ঞানীবিলাকে অন্ন, বুদ্ধিয়কবিলাকে ধন, আৰু নিপুণ লোকবিলাকে যে অনুগ্ৰহ পায় এনে নহয়, কিন্তু সকলোলৈকে সময় আৰু দৈব্যক্ৰমেহে ঘটে। সূৰ্যৰ তলত থকা মানুহে ভাবে যে জীৱন হ'ল কচুপাতৰ পানী, এই আছে এই নাই। জীৱন মানে হ'ল এক জুৱা খেলৰ নিচিনা, আৰু জুৱা খেলৰ দৰে অনিশ্চয়তাৰে জীৱন অতিবাহিত তেওঁলোকে কৰে। 12 আৰু 13 নম্বৰ পদ। কিয়নো মানুহে নিজৰ সময় নাজানে, যেনেকৈ মাছবোৰ অনিষ্টকাৰী জালত আৰু যেনেকৈ চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ মনুষ্য সন্তানবিলাকো অকস্মাত হোৱা আপদৰ কালত ধৰা পৰে। মই সূৰ্যৰ তলত প্ৰজ্ঞাৰ আৰু এক উদাহৰণ দেখিলোঁ, সেয়ে মোলৈ মহৎ বোধ হ'ল। সময় আৰু ভাগ্যই মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰে বুলি কিছুমানে ভাবে। তেনেকুৱা হ'লে মানুহৰ জীৱনটো মাছৰ দৰে, যিকোনো মুহূৰ্তত সি জাল বা চেপাত পৰিব পাৰে, আৰু সেয়েই তেওঁৰ বাবে সকলো শেষ। 14 নম্বৰ পদ। তাকৰ মানুহ থকা এখন সৰু নগৰ আছিল। পাছে কোনো মহান ৰজাই তাৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰি তাৰ বিৰুদ্ধে বৰ বৰ কোঠ সাজিলে। আজিকালি আমাৰ দেশত অনেক হিতৈষী আৰু দেশপ্ৰেমিক ওলাব লাগিছে। কল্যাণৰ নামত ৰাইজৰ ধন আৰু সময় খৰচ কৰিব লাগিছে, কিন্তু কোনো সমস্যা সমাধান কৰিব পৰা নাই আৰু নোৱাৰেও। শেষকালতো এজন অত্যাচাৰী ওলাব, সি মহান ৰজা হ'ব আৰু কল্যাণৰ নামত অত্যাচাৰ কৰিব। 15 নম্বৰ পদ। এনেতে সেই নগৰত এজন জ্ঞানবান দৰিদ্ৰ মানুহ পোৱা গ'ল। তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে, কিন্তু সেই দৰিদ্ৰ মানুহক কোনেও নুসুঁৱৰিলে। নগৰ ৰক্ষা কৰা এই মানুহজন কোন বাৰু? ইয়াত প্ৰজ্ঞা বুলি কোৱা হৈছে। প্ৰজ্ঞা হ'ল যীশুখ্ৰীষ্টৰ আন এটি নাম। তেওঁ দৰিদ্ৰৰ দৰে এই পৃথিৱীলৈ আহিছিল। শিয়ালৰো গাঁত আছে, চৰাইৰো বাঁহ আছে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থ'বলৈ ঠাই নাছিল। প্ৰভু যীশুৰ এনেকুৱা ডাল দৰিদ্ৰ অৱস্থা আছিল। তেওঁৱেই সেই অত্যাচাৰী ৰজাৰ হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰিব। এতিয়া আমি 16 আৰু 17 নম্বৰ পদ দুটা একেলগে পাঠ কৰি দিম। তেতিয়া মই ক'লোঁ, পৰাক্ৰমতকৈ প্ৰজ্ঞা উত্তম হয়। তথাপি দৰিদ্ৰৰ প্ৰজ্ঞাক হেয়জ্ঞান কৰা যায়, আৰু তাৰ কথা কোনেও নুশুনে। জ্ঞানীৰে সৈতে অজ্ঞানক তুলনা কৰা। অজ্ঞানবোৰৰ মাজত শাসন কৰোঁতাৰ চিঞৰতকৈ ধীৰে ধীৰে কোৱা জ্ঞানীবিলাকৰ বাক্য অধিককৈ শুনা যায়। অৱশ্যে প্ৰভু যীশু এই পৃথিৱীলৈ পুনৰ আহিব, আৰু সেয়া হ'ব তেওঁৰ দ্বিতীয় আগমন। তেতিয়া তেওঁ দৰিদ্ৰৰ দৰে নহয়, ৰাজাধিৰাজ প্ৰভুৰো প্ৰভু হিচাপে মহাপ্ৰতাপেৰে আহিব। 18 নম্বৰ পদটো পঢ়ি দিছোঁ, শুনিবচোন। যুদ্ধৰ অস্ত্ৰতকৈও প্ৰজ্ঞা উত্তম, কিন্তু এজন পাপীয়ে অনেক মংগল নষ্ট কৰে। প্ৰিয় শ্ৰোতা, এই কথাটিৰে এই অধ্যায়টো শেষ কৰা হৈছে। আৰু কথাটো হৈছে যে বিভিন্ন অস্ত্ৰ শস্ত্ৰতকৈ প্ৰজ্ঞা বা জ্ঞান উত্তম আৰু শক্তিশালী। এটম বোমাতকৈ খ্ৰীষ্ট বেছি শক্তিশালী। প্ৰকাণ্ড জাহাজ এখন সাগৰৰ মাজেদি কেনেকৈ যে চলাই লৈ যায়, দিক নিৰ্ণয় বাৰু কেনেকৈ কৰে? এয়া মানুহৰ জ্ঞানৰ শক্তি নহয়নে বাৰু? উৰাজাহাজ এখনৰ কথাই ভাবকচোন। জ্ঞান অস্ত্ৰতকৈ অধিক শক্তিশালী, কিন্তু এজন পাপীয়েই সকলো ধ্বংস কৰি পেলায়। আদমৰ কথাকেই ভাবকচোন।
মাত্ৰ আদমে পাপ কৰাৰ ফলতেই গোটেই মানৱ জাতি কেনেদৰে অভিশপ্ত হ'ল। আমিও সমাজত কিবা নহয় কিবা এটা প্ৰভাৱ পেলাই আছোঁ। হয়তো আমি কিবা ভাল প্ৰভাৱ পেলাইছোঁ, নহ'লে আমি কিবা বেয়া প্ৰভাৱ পেলাইছোঁ। বাইবেলত আমি এনেদৰে পাওঁ, ৰোমিয়া 14 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ, কিয়নো আমাৰ কোনেও নিজৰ নিমিত্তে নিজিয়ে আৰু কোনেও নিজৰ নিমিত্তে নমৰেও। আচলতে প্ৰত্যেকজন মানুহেই একোজন প্ৰচাৰক। তেওঁলোকৰ জীৱনৰ জৰিয়তে তেওঁলোকে কিবা নহয় কিবা এটা ঘোষণা কৰি আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ জীৱনৰ যোগেৰে কি ঘোষণা কৰি আছে? আপোনাৰ জীৱনৰ যোগেৰে আপুনি বাৰু কেনেকুৱা প্ৰভাৱ সমাজত পেলাই আছে? প্ৰভু যীশুত বিশ্বাস কৰা লোক হিচাপে আপুনি এইখন সমাজত ভাল প্ৰভাৱ পেলাই যাব পাৰে আৰু আপোনাৰ জীৱনৰ যোগেদি প্ৰভু যীশুৰ প্ৰেমৰ বাণী ঘোষণা কৰি যাব পাৰে। সেই কাম বাৰু আপুনি কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। চলোমনে অধ্যায়টোৰ সামৰণিত কৈছে যে যুদ্ধৰ অস্ত্ৰতকৈ প্ৰজ্ঞা অধিক শক্তিশালী, কিন্তু আমি বিশ্বাস কৰোঁ খ্ৰীষ্ট এটম বোমতকৈ শক্তিশালী। কোনো আলিবাট নথকা মহাসাগৰৰ মাজেৰে প্ৰকাণ্ড জাহাজ এখন চলাই নি গন্তব্যস্থলত উপনীত কৰোৱাটো এটা অতি ডাঙৰ কাম, কিন্তু সেইটো সম্ভৱ হৈছে মানুহে কৰা আৱিষ্কাৰৰ যোগেৰে। জ্ঞান অস্ত্ৰ শস্ত্ৰতকৈ শক্তিশালী, কিন্তু এজন পাপীয়ে সকলো ধ্বংস কৰি পেলাব পাৰে। এজন মানুহৰ জীৱনে সমাজত ডাঙৰ প্ৰভাৱ পেলাব পাৰে, আৰু যদি সেইটো বেয়া প্ৰভাৱ হয় তেনেহ'লে চকুত পৰা হয়। আমি ইতিহাসত এনে বহুতো উদাহৰণ পাওঁ। আদমৰ পাপে গোটেই মানৱ জাতিৰ ওপৰতে প্ৰভাৱ পেলালে, আনহাতে এজন ব্যক্তি প্ৰভু যীশুৰ যোগেৰে আমালৈ পৰিত্ৰাণ আহিল। আজিলৈ আমাৰ অনুষ্ঠানটিৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ প্ৰেম আৰু তোমাৰ অনুগ্ৰহৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিব পাৰিলোঁ তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ বাক্যৰ যোগেদি প্ৰভু আমি আজি যি শিকিলোঁ, সঁচাকৈ পিতৃ আমি প্ৰত্যেকে যাতে তাক নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ তেনে তুমি আশীৰ্বাদ দান কৰা, আৰু আমাৰ যাতে আমি নিজৰ বিষয়ে সদায় নাভাবি কিন্তু যাতে আমি আনৰ কাৰণেও যাতে আমি ভাবিব পাৰোঁ তেনে আশীৰ্বাদ তেনে অনুগ্ৰহ প্ৰভু আমাৰ প্ৰত্যেকৰ জীৱনত তুমি বাকি দিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।